বন্ধু বান্ধৱীসকল, মই মইনা এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল এয়া আমাৰ হাজবেণ্ডে পোৱা মাছ আনিছিলে, মোৱা মাছ। তাকে বনাম, কিহেৰে বনাম দেখুৱাম। দুটা মই পিঁয়াজ লৈ লৈছোঁ, এইকেইটা পিঁয়াজ ফিল্মি জ্বলা লৈ লৈছোঁ। পিঁয়াজ আৰু জলকীয়াখিনি কাটা হৈ গ'ল। তাৰপিছত মই জোখমতে নিমখ আৰু হালধি দি দিছোঁ। এনেকৈ সানি ল'লোঁ। পাতি দি মই এইখিনি জোখমতে তেল লৈ লৈছোঁ। এতিয়া মই মাছখিনি বহাই দিলোঁ। মাছখিনি অলপ ভাজা লাগিব। মাছখিনি আধা ভাজা হৈ গ'ল। তাৰপিছত মই পিঁয়াজ কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। এয়া মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া মই ধনিয়া পাত দুটা কাটি দিছোঁ। বেছি খৰকৈও ভাজিব নালাগে, খৰকৈ ভাজিলে মাছটো সোৱাদ নালাগে খাই। আৰু এনেকৈ ভাজিলোঁ, কেতিয়াবা খাই চাবচোন, বহুত মজা লাগে। আৰু যিসকলে খাই পোৱা নাই এনেকৈ খাই চাব। এতিয়া ৰাখিছোঁ, বাই। এয়া মিক্স চব্জি, বন্ধাকবি, স্কচ, বেঙেনা, বিলাহী চব মিক্স আছে। এনেকৈ আজি ৰাতিপুৱা সাঁজটো খাম। এতিয়া ৰাখিছোঁ, বাই। ধন্যবাদ। জয় আই অসম।